শিৱসাগৰ ৰুদ্ৰসাগৰৰ জোনাকী নগৰত অঘটন এটা পৰিয়ালত পাইপ ফুটি খাৰুৱা তেলৰ নিৰ্গমন ONGCৰ প্ৰাক্তন কৰ্মচাৰী কৃষ্ণ দাসৰ বাসগৃহত এই ঘটনাটো সংঘটিত হৈছে কৃষ্ণ দাসৰ ৰান্ধনী ঘৰত ওলাইছে তেলৰ পুং প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈ হুৰাহুৰে ওলাইছে খাৰুৱা তেল এই ঘটনাত অঞ্চলটোৰ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ঘটনাস্থলীত উপস্থিত হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আমি দৰ্শকসকলক এই মুহূৰ্তত জনাইছো শিৱসাগৰ ৰুদ্ৰসাগৰৰ জোনাকী নগৰত এক অঘটন এটা পৰিয়ালত পাইপ ফুটি খাৰুৱা তেলৰ নিৰ্গমন ONGCৰ প্ৰাক্তন কৰ্মচাৰী কৃষ্ণ দাসৰ বাসগৃহত এই ঘটনাটো সংঘটিত হয় কৃষ্ণ দাসৰ ৰান্ধনী ঘৰত ওলাইছে তেলৰ পুং প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈ হুৰাহুৰে ওলাইছে খাৰুৱা তেল আৰু এই ঘটনাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু ঘটনাস্থলীত ইতিমধ্যে আহি উপস্থিত হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন বহুত দিনৰ পৰা মোৰ পুখুৰী 5টা ফিচাৰী অনিষ্ট কৰিছে ONGC এৰিয়া আগতো কৰিছিলে তেখেতলোকে কৰিম বুলি কয় আকৌ নকৰে তাৰ পিছত আকৌ 5টা ফিচাৰী মোৰ অনিষ্ট হ'ল আজি আকৌ মোৰ ঘৰৰ ভিতৰত পাকঘৰতে মোৰ আকৌ ONGC তেল প্ৰদূষণ হ'ল মই আজি 3 দিন ধৰি গন্ধ পাই আছো মই কৈছো ঘৰত সকলোকে যে গন্ধ পাইছো মই দিন হাজিৰা কৰা মানুহ মোৰ ওচৰ চুবুৰীয়া সকলোৱে মোক প্ৰব্লেম দিয়ে হাঁহ কুকুৰা ছাগলী তেখেতলোকৰ অনিষ্ট হৈছে আৰু তেখেতলোকে মোক কমপ্লেইন কৰিছে তাৰ পিছত মই তেতিয়া কৈছো মই বুলি ৰব আজি কিন্তু পাকঘৰত যিটো ডাঙৰ গাঁত দেখিলো মই বহুত মানে দেখি আচৰিত হলো এতিয়ালৈকে আমাৰ কুটে 4টা জীৱ একো এটা ক্ষুদ্ৰ পান খোৱা নাই এটা প্ৰাণীও পিয়া নাই আমি ভয় লাগিছে কেইদিনমানতে ঘৰটো খুব গজগজাই আছে চাওঁ কৰি নেদেখোঁ আজি হঠাতে ৰাতিপুৱা চাহ বনাবলৈ গৈছোঁ চাহ বনাই থাকোঁতেই মানে গাঁত এটা খৰংগ হৈ ডাঙৰ গাঁত এটা ধপককৈ মাটিখিনি তললৈ বহি গ'ল এতিয়াও এই প্ৰত্যক্ষ দেখিছে এই প্ৰত্যক্ষৰ ওপৰতে আপোনালোকে নিৰ্ণয় কৰক যে খৰংগ গাঁতটোৰ ভিতৰত আৰু কেনেবাকৈ যদি জুই জ্বলাওঁ এইটো কি হৈ যাব এই অঞ্চলটোত ক'ব নোৱাৰা হয় সেইটো কাৰণে এতিয়ালৈকে আমি বাহিৰৰ তেখেতলোক আহিছে তেখেতলোক এয়া নিউজৰ আৰু প্ৰশাসনলৈও আমি জনাইছোঁ প্ৰশাসনেও এতিয়ালৈকে কোনো এটা পোৱা নাই যে আহিও চোৱাহি নাই এই মানুহ